শ্ৰীকৃষ্ণৰ জন্মাষ্টমীয়ে প্ৰত্যেকজন ব্যক্তিকে ভগৱান কৃষ্ণৰ জীৱন আৰু শিক্ষাৰ বিষয়ে মনত পেলাই দিয়ে। আজি অসমত শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পালন কৰিব সকলোৱে। সমগ্ৰ দেশতে জন্মাষ্টমী অতি ধুমধামেৰে পালন কৰাৰো পৰম্পৰা আছে। ইতিমধ্যে অসমৰ বাহিৰত এই দিনটো উদযাপন কৰিলে, কিন্তু অসমীয়া কেলেণ্ডাৰ অনুসৰি আজি অসমত জন্মাষ্টমী পালন কৰা হ'ব। প্ৰত্যেক বছৰে ভাদ মাহৰ কৃষ্ণ পক্ষৰ অষ্টমী তাৰিখত ভগৱান শ্ৰীকৃষ্ণৰ জন্মবাৰ্ষিকী পালন কৰা হয়। জন্মাষ্টমীৰ দিনা লাড্ডু গোপালক বিশেষ পূজা আৰু অনুষ্ঠানৰ লগতে ভগৱান শ্ৰীকৃষ্ণৰ শিশু ৰূপটোক উপাসনা কৰা হয়। শ্ৰীকৃষ্ণৰ জন্মাষ্টমীয়ে প্ৰত্যেকজন ব্যক্তিকে ভগৱান শ্ৰীকৃষ্ণৰ জীৱন আৰু শিক্ষাৰ বিষয়ে মনত পেলাই দিয়ে। মধ্যৰাত্ৰিত শ্ৰীকৃষ্ণৰ জন্ম উপলক্ষে পূজা নাইবা ভজন কীৰ্তন কৰা তথা নতুন পোছাক পিন্ধোৱা আৰু দুগ্ধজাতীয় তথা সাত্বিক খাদ্য ভোজন কৰা এই উৎসৱত ভক্তসকলে নিৰসভাৱে কৃষ্ণৰ জন্মৰ মহিমা স্মৰণ কৰে। শ্ৰীকৃষ্ণৰ জন্মদিন অসমীয়া বৈষ্ণৱ ধৰ্মাৱলম্বী লোকসকলে জন্মাষ্টমীৰ দিনা ৰাতি 10 মান বজাৰ পৰা শ্ৰীকৃষ্ণ সুঁৱৰি মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত নামঘোষা গীত গাই আনন্দত মতলীয়া হয় আৰু ৰাতি 12 বজাৰ লগে লগে শ্ৰীকৃষ্ণৰ জন্ম হোৱা বুলি কেঁচুৱা সন্তানে কন্দাৰ নিচিনা এটা শব্দৰ সৃষ্টি কৰে আৰু এই নাম প্ৰসংগৰ পিছত দিনৰ পৰা ৰাতিলৈকে নাম চলে। শেষত সকলোৱে ভগৱানৰ নামত আগবঢ়োৱা শৰাইৰ প্ৰসাদ খায় তথা পূৰ্বপুৰুষসকলৰ মতে এই জন্মাষ্টমীৰ নাম গোৱা প্ৰথা বৈষ্ণৱ যুগৰ পৰাই চলি আহিছে। কৃষ্ণৰ জন্মাষ্টমীত ব্ৰত ৰখা লোকসকলে জন্মাষ্টমীৰ দিনা প্ৰথম পৰ্যায়ত প্ৰয়োজনীয় উপকৰণ তথা ধূপ ধূনা চাকি নৈবেদ্য পঞ্চগব্য পঞ্চগুৰি বালি পঞ্চবৰ্ণ ফুল আতপ চাউল ফলৰ তুলসী পাত আবিৰ মৌ আসন আদি সংগ্ৰহ কৰিব লাগে। শ্ৰীকৃষ্ণৰ ভোগৰ কাৰণে মাখন আৰু মিচিৰিৰ ভোগো আপোনালোকে দান কৰিব পাৰে। তুলসী পাত হৈছে ভগৱান শ্ৰীকৃষ্ণৰ অতিকৈ প্ৰিয়, গতিকে ভোগৰ সৈতে আপোনালোকে তুলসী পাত দিয়াটো খুবেই জৰুৰী। জন্মাষ্টমীৰ দিনটোত ৰাতিপুৱাৰ পৰাই ঘৰত নাম কীৰ্তন কৰিব লাগে তথা 10টামান শিশুক আপোনালোকে মাখন খুৱাবলৈ নাপাহৰিব। ঘৰত যদিহে শিশু আছে তেনেহলে তেওঁলোকক আপোনালোকে নিশ্চয়কৈ উপহাৰ দিব পাৰে। জন্মাষ্টমীৰ দিনা গোসাঁইক গাখীৰেৰে গা ধুওৱা হয়, নতুন বস্ত্ৰ আৰু ভূষণেৰে সজোৱা হয়। শ্ৰীকৃষ্ণৰ আপ্যায়নৰ বাবে লাডু পিঠা পায়সৰ পৰা আৰম্ভ কৰি নানা পৰমান্ন প্ৰস্তুতো কৰিব পাৰে। দৈনিক পূজাৰ পৰা আৰম্ভ কৰি যিকোনো ডাঙৰ পূজালৈকে ভগৱানক প্ৰসাদ আগবঢ়োৱা হয়। কম বেছি পৰিমাণে সকলোৱে বিভিন্ন ফল মূল আৰু মিঠাই ভগৱানলৈ বুলি আগবঢ়ায়। ইয়াৰ বাহিৰেও ভক্তই বিভিন্ন মন্দিৰলৈ গৈ পূজা কৰাৰ সময়ত ভগৱানক দৰ্শন পোৱাৰ আগতে দোকানৰ পৰা প্ৰসাদ ক্ৰয় কৰে। তাত ফুল ফল মূল মিঠাই ধূপ আৰু সেই সকলোখিনি থাকে। কিন্তু ভক্তসকলে এটা কথা জনাও উচিত যে ভগৱানলৈ আপোনালোকে ফল মূল কেনেকৈ আগবঢ়াব? গোটা ফল আগবঢ়াব নে কটা ফল আগবঢ়াব? কেতিয়াবা কটা ফল ভগৱানক প্ৰসাদ হিচাপে আগবঢ়োৱাও দেখা যায়। এই সন্দৰ্ভত আমি আপোনালোকক জনাব খুজিছোঁ যে আম আপেল তৰমুজ আদি ফলসমূহৰ যিহেতু গুটি থাকে আৰু সেইবোৰ খাওঁতে সাধাৰণ মানুহে প্ৰথমতে বিশুদ্ধ পানীত ধুৱে তাৰ পাছত কাটে আৰু সেই সময়ত গুটিবোৰ পেলাই দিয়ে। ভগৱানৰ ক্ষেত্ৰতো একেই কামেই কৰা উচিত। প্ৰসাদ থালত ভগৱানক যিকোনো ফল দিয়াৰ আগতে পানীৰে অতি ভালদৰে পৰিষ্কাৰ কৰিব লাগে। তাৰ পাছত তাৰ পৰা গুটিবোৰ আঁতৰাই ফলবোৰ ভগৱানৰ বাবে কাটিব লাগে। যেনেকৈ কিছুমান মানুহে ভগৱানক কটা ফল মূল আগবঢ়ায়, তেনেকৈ বহুতে গোটা ফল ভগৱানৰ সন্মুখত প্ৰসাদ থাল নাইবা শৰাইত সজাই থৈ দিয়ে। ফল মূল সদায় পৰিষ্কাৰকৈ কাটি ভগৱানক আগবঢ়াব লাগে। ইয়াৰ আঁৰতো আছে কিছু ৰহস্য। মানুহে নিজে ফল মূল খোৱাৰ সময়ত যিবোৰ কথা মনত ৰাখে তথা ভগৱানক ফল মূল আগবঢ়োৱাৰ ক্ষেত্ৰতো কিন্তু সেইবোৰ কথা অধিক গুৰুত্ব দিয়া প্ৰয়োজন। জন্মাষ্টমীৰ দিনটোত আপুনি পালন কৰক এইসমূহ নিয়ম। পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখক। ৰাতিপুৱা গা ধোৱাৰ পাছত পৰিষ্কাৰ আৰু পৰিচ্ছন্নভাৱে ধুই থোৱা কাপোৰ আপোনালোকে পৰিধান কৰক। ঘৰ আৰু পূজাস্থলী পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ৰাখক। পৰিষ্কাৰ পৰিচ্ছন্নভাৱে বজাই ৰখাটো কেৱল বাহ্যিক নহয়, আভ্যন্তৰীণ বিশুদ্ধতাও। মনৰ পৰা ঈৰ্ষা খং ইত্যাদি আঁতৰাই শান্ত মনেৰে পূজাত বহক।
জন্মাষ্টমীৰ দিনা ব্ৰত ৰখাটো অতি শুভ বুলি গণ্য কৰা হয়। কোনোৱে নিৰ্জলা ব্ৰত, আন কোনোৱে ফল-মূল নাইবা গাখীৰ আৰু মিঠাই সেৱন কৰিও ব্ৰত পালন কৰে। বিশ্বাস কৰা হয় যে উপবাসে ভক্তৰ আত্মসংযম বৃদ্ধি কৰে আৰু আধ্যাত্মিক শক্তিও বৃদ্ধি কৰে। জন্মাষ্টমীৰ দিনটো আৰম্ভণিতে নাইবা অন্তত আপুনি কেইঘণ্টামানৰ কাৰণে ভগৱান শ্ৰীকৃষ্ণৰ নাম জপ কৰিলে শুভ ফল পোৱা যাব। হৰে কৃষ্ণ 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 হৰে হৰে, হৰে ৰাম কৃষ্ণ কৃষ্ণ হৰে হৰে। এই মন্ত্ৰভাগ আপোনালোকে জপ কৰিলে মন শান্ত হয় আৰু মানসিক অশান্তি দূৰ হয়। নাইবা সন্ধিয়া নাইবা নিশা ভজন সন্ধ্যাৰ আয়োজন কৰাটো শুভ আৰু আপুনি ইয়াৰ সলনি নাম ঘোষা নাইবা ভগৱান শ্ৰীকৃষ্ণৰ লীলাও পাঠ কৰিব পাৰে। শ্ৰীমদ্ভাগৱত বা ভাগৱত পুৰাণৰ কৃষ্ণলীলা শিতান পঢ়ি শুনাই জীৱনত ধৰ্ম, নৈতিকতা আৰু সত্যৰ চেতনা জাগ্ৰত কৰে। পৰিয়াল আৰু সমাজত নৈতিকতা বজাই ৰাখিবলৈ এই পঠন অতি প্ৰয়োজনীয়। জন্মাষ্টমীৰ মূল আকৰ্ষণ হৈছে মাজনিশা জন্মলীলা অনুষ্ঠান, কাৰণ এই মুহূৰ্ততে শ্ৰীকৃষ্ণৰ জন্ম হোৱা বুলি বিশ্বাস কৰা হয়। সেই সময়তে শংখৰ ধ্বনি বজোৱা, ঘণ্টা বজোৱা, আৰতি কৰা, ফুল আৰু তুলসীৰে গোপালক আপোনালোকে পূজা কৰা উচিত। সেই দিনটোত অসহায় লোক আৰু ভক্তক খাদ্য, বস্ত্ৰ নাইবা প্ৰয়োজনীয় সামগ্ৰী দান কৰাটো শুভ বুলি কোৱা হয়। দান আৰু শ্ৰীকৃষ্ণৰ সেৱাৰ অংগ বুলি গণ্য কৰা হয় আৰু ই জগতত শান্তি অনাত সহায় কৰে। তুলসী হৈছে ভগৱান শ্ৰীকৃষ্ণৰ অতিকৈ প্ৰিয়। উপাসনাত আপোনালোকে তুলসী অৰ্পণ কৰিলে ঈশ্বৰক সন্তুষ্ট বুলি বিশ্বাস কৰা হয়। গতিকে তুলসীক মৰম আৰু শ্ৰদ্ধাৰে যত্ন লোৱাটো জন্মাষ্টমীৰ দিনা বিশেষভাৱে শুভ বুলি কোৱা হৈছে। জন্মাষ্টমীৰ লগতে আজি 14 ছেপ্টেম্বৰৰ দিনটো আপোনাৰ কেনে যাব বলক থুৰতে জানি লওঁ। প্ৰথমতে ক'ব বিচাৰিছোঁ মেষ ৰাশিৰ বিষয়ে। কৰ্মক্ষেত্ৰত কনিষ্ঠৰ ভুল ক্ষমা কৰিব লাগিব। যদিহে আপুনি কিবা এটা চিন্তাত আছে তেনেহ'লে আপুনি পিতৃৰ লগত সেই বিষয়ে কথা পাতিব পাৰে। আপোনাৰ মনত প্ৰতিযোগিতাৰ অনুভৱ থাকিব। যদিহে আপুনি নতুন ব্যৱসায় আৰম্ভ কৰিব বিচাৰে তেনেহ'লে তাৰ কাৰণে পৰিকল্পনা কৰিব পাৰে। আন কোনো কামৰ পৰা উপাৰ্জনৰ সম্ভাৱনা আছে। বৃষ ৰাশি বহু কাম কৰিবলগীয়া হোৱাৰ বাবে আপোনাৰ চিন্তা আজি বাঢ়িব। আনৰ বিষয়ে বেছিকৈ কথা নাপাতিব। সময়মতে নিজৰ দায়িত্ব পালন কৰিবলৈ চেষ্টা কৰিব। পঢ়া-শুনাত অসাৱধানতা অৱলম্বন কৰা ছাত্ৰ-ছাত্ৰীসকলে কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে। নতুন বাহন যদিহে আপুনি আজি ক্ৰয় কৰে তেনেহ'লে খুব বেছি ভাল হ'ব। মিথুন ৰাশি আজি আৰ্থিক উন্নতি ঘটিব পাৰে। পৰিয়ালৰ সৈতে ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। সমাজত সন্মান বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত আপোনাৰ কামত জ্যেষ্ঠ বিষয়াসকলক সন্তুষ্ট কৰিব পাৰিব। ধন সম্পত্তি সম্পৰ্কীয় ভাল খবৰ পাব। সম্পৰ্কীয় বিবাদৰ পৰা আপুনি মুক্তি পাব। প্ৰেমৰ সম্পৰ্ক সুখময় হ'ব। কৰ্কট ৰাশিৰ আয়ৰ নতুন উৎসৰ সৃষ্টি হ'ব। পুৰণি বিনিয়োগৰ পৰা ভাল ৰিটাৰ্ণ পাব। কৰ্মক্ষেত্ৰত নতুন কামৰ দায়িত্ব ল'বলৈ কুণ্ঠাবোধ নকৰিব। ইয়াৰ ফলস্বৰূপে পদোন্নতি নাইবা মূল্যায়নৰ সম্ভাৱনা বৃদ্ধি পাব। সম্পৰ্কত প্ৰেম আৰু বিশ্বাস বাঢ়িব। কেৰিয়াৰত নতুন সুযোগৰ ওপৰত চকু ৰাখক। সিংহ ৰাশি আজি মন খুলি হাঁহিব পাৰিব। আজি আপুনি ধন ধাৰ্মিক কামত লগাব পাৰে, যাৰ ফলত আপোনাৰ মনত শান্তি আহিব। আপোনাৰ জীৱনসংগীৰ লগত কিছুমান গোপনীয় কথা আলোচনা কৰাৰ আগতে এবাৰ ভালকৈ ভাবি লওক। আজি প্ৰিয়জনৰ লগত কোনো ৰুক্ষ ব্যৱহাৰ নকৰিব, লগতে খঙো নকৰিব। বৈবাহিক জীৱনত কঠিন সময় গুচি যোৱাৰ পাছত আপুনি আজি অলপ শান্তি অনুভৱ কৰিব। আজি গুৰুত্বপূৰ্ণ নিৰ্ণয় ল'ব লগা হ'ব পাৰে কন্যা ৰাশিৰ লোকসকলে, যাৰ ফলস্বৰূপে আপুনি হতাশাগ্ৰস্ত আৰু চিন্তিত হ'ব পাৰে। ধনৰ লগত জড়িত যিকোনো সমস্যা আজি কন্যা ৰাশিৰ লোকসকলৰ সমাধান হ'ব পাৰে। ফলস্বৰূপে আপোনাৰ অৰ্থ লাভ হ'ব পাৰে। ব্যক্তিগতভাৱে সমাধান হ'ব। এই সমস্যাসমূহ অন্যৰ সন্মুখত দাঙি নধৰিব, নহ'লে আপোনাৰ বদনাম কৰিব পাৰে। আজি প্ৰেমত মধ্যমীয়া। তুলা ৰাশি হৈছে আজি দ্ৰুতভাৱে কৰা কামৰ প্ৰতিভাই আপোনাক প্ৰেৰিত কৰিব। সফলতা লাভ কৰিবৰ বাবে সময়ৰ লগত তাল মিলাই নিজৰ চিন্তাধাৰাও সলনি কৰক। আজি ব্যক্তিত্ব বিকাশ আৰু মগজুত বিকশিত হ'ব। আজি আপুনি আপোনাৰ ঘৰৰ মানুহবোৰক ফুৰাবলৈ লৈ যাব পাৰে। আপোনাৰ হাঁহি আপোনাৰ প্ৰিয়জনৰ মনত সুখৰ লহৰ আনিবলৈ সকলোতকৈ ভাল উপাদান। যদিহে আপুনি ব্যৱসায়ত কোনোবা নতুন অংশীদাৰ যোগ কৰাৰ কথা ভাবি আছে তেনেহ'লে প্ৰতিশ্ৰুতি দিয়াৰ আগতে আপুনি সকলো কথা এবাৰ ভালকৈ ভাবি লওক। প্ৰেমত শুভ। বৃশ্চিক ৰাশি যিবোৰ সমস্যাই আপোনাক চিন্তিত কৰি তুলিছে সেইবোৰ সমাধান কৰাৰ চেষ্টা কৰক। আজি আপুনি কোনোবা নহয় কোনোবা আৰ্থিক যোজনাৰ লগত পৰিচিত হ'ব। আত্মীয়জনৰ লগত যাওঁতে কৰা সৰু যাত্ৰা আপোনাৰ ব্যস্ত দিনজোৰাৰ মাজত আৰাম আৰু সন্তুষ্টি প্ৰদান কৰিব। প্ৰেমে আপোনাক ধৰ্ম তথা আধ্যাত্মিকতাৰ দিশলৈ লৈ যাব পাৰে। আপোনাৰ ওচৰত আজি ক্ষমতা দেখুৱাবলৈ সুযোগ থাকিব। আপোনাৰ সংগীসকলে আপোনাৰ পৰা অলপ সময় বিচাৰিব। ধনু ৰাশিৰ যিসকল লোকে আজি পৰ্যন্ত পইচা বিনা কাৰণত খৰচ কৰিছিল তেওঁলোকে আজি পইচাৰ মূল্য বুজি পাব। প্ৰিয়জনৰ অনাৱশ্যকীয় প্ৰয়োজনসমূহৰ সন্মুখত মূৰ নত নকৰিব। আপুনি সোনকালে জীৱনৰ চলি থকা সেই সমস্যা সমাধান কৰিব পাৰে। আজি আপোনাৰ জীৱনসংগী আপোনাৰ স্বাস্থ্যৰ প্ৰতি একেবাৰে অসংবেদনশীল হ'ব পাৰে।
মকৰ ৰাশি হৈছে বহুত বেছি আনন্দ আৰু ৰোমাঞ্চে আপোনাৰ ক্ষতি কৰিব পাৰে। যদিহে আজি আপুনি অলপ জানি বুজি কাম কৰে তেন্তে আৰ্থিক লাভ হ'ব। আপুনি চিনি পোৱা কোনোবাই আৰ্থিক সমস্যা লৈ ঘৰত অস্বস্তিকৰ পৰিৱেশৰ সৃষ্টি কৰিব পাৰে। প্ৰত্যেক কথাতেই প্ৰেম প্ৰদৰ্শন কৰাটো ঠিক নহয়। ইয়াৰ ফলস্বৰূপে আপোনাৰ সম্বন্ধ ভাল হোৱাৰ পৰিৱৰ্তে অধিক বেয়াহে হ'ব পাৰে। ব্যৱসায়ীসকলৰ কাৰণে আজিৰ দিনটো শুভ। আজি শৈশৱৰ কোনো বন্ধুক লগ মকৰ ৰাশিৰ আজিৰ প্ৰেমত শুভ হ'ব। কুম্ভ ৰাশি গৰ্ভৱতী মহিলাসমূহ ঘূৰি ফুৰা সময়ত অলপ বেছি সাৱধান হোৱাটো দৰকাৰ। দূৰণিবতীয়া যাত্ৰাৰ বাবে ওলাইছে যদি নিজৰ বহুমূলীয়া বস্তুবোৰত বিশেষ মনোযোগ দি ৰাখিব, নহ'লে চুৰি হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ আপোনাৰ পইচা লোৱা বেগটো ভালকৈ ৰাখিব। বিবাহ উপযুক্ত যুৱকৰ বিবাহ সম্বন্ধ ঠিক হ'ব পাৰে। কষ্টৰ জৰিয়তে নিজৰ সপোন তথা উদ্দেশ্যত উপনীত হ'ব পাৰিব। আনৰ লগত কথা পাতিলে আপোনাৰ বহুমূল্য সময় বৰবাদ হৈ যাব। প্ৰেমত মধ্যমীয়া। ইয়াৰ পাছতে ওলাইছোঁ ক'বলৈ মীন ৰাশি। জীৱনসংগীৰ স্বাস্থ্যৰ ওপৰত ভালভাৱে ধ্যান দিয়ক, যত্নৰ আৱশ্যক আছে। ঘৰত যদিহে শান্তিৰ ওপৰত বেয়া প্ৰভাৱ পৰিব পাৰে। আপোনাৰ ৰোমান্টিক ভাৱনাসমূহ অন্যক কৈ নুফুৰিব। যদিহে আপুনি বহুদিনৰ পৰা অফিচত কাম কৰোঁতে অসুবিধা পাই আছে তেনেহ'লে আজি আপুনি অলপ ভাল অনুভৱ কৰিব। জীৱন লগৰীৰ লগত মৰম আৰু ভালপোৱাৰ বাবে বহু সময় পাব, কিন্তু আপোনাৰ স্বাস্থ্য আজি বেয়া হ'ব পাৰে। গতিকে ইমানখিনি আছিল দিনটোৰ ৰাশিফল। যদিহে ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে নিশ্চয়কৈ লাইক কৰিব। ধন্যবাদ।